পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰজাগাধুৱা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ৰুবিনা ইয়াছমিনৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যত চলিছে নিৰ্বাচনৰ গৰম বতাহ, পিছ পৰি থকা নাই লাহৰীঘাটতো। লাহৰীঘাটৰ ৰজাগাধুৱা জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী ৰুবিনা ইয়াছমিনৰ প্ৰতি সাধাৰণ ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা লাহৰীঘাট অঞ্চলৰ জনপ্ৰিয় নেতা সমাজ সেৱক আজিজুৰ ৰহমান ওৰফে বিল্লালৰ সহধৰ্মিনী ৰুবিনা ইয়াছমিনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ টিকট লাভ কৰাৰ পাছতে কৰ্মী সমৰ্থকসকলৰ মাজত দ্বিগুণ উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী সদ্য প্ৰাক্তন কংগ্ৰেছী বৰ্তমান অগপ নেত্ৰী ৰজলিনা ফাৰুকীৰ পূৰ্বৰ দুৰ্নীতিৰ বাতৰিসমূহ ৰাইজৰ মাজত পুনৰ প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে। এনেস্থলত বিল্লালৰ সহধৰ্মিনী ৰুবিনা ইয়াছমিনৰ বাবে বিৰোধী কোনো ফেক্টৰী নহ'ব বুলি ভোটাৰ ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট জে নিউজ। ৰাইজৰ বিপুল সঁহাৰি আছে আৰু তেখেতৰ টিকেট পাইছে, এতিয়া আমি শুনি পেলাই সুখী হৈছোঁ আৰু আমাৰ ৰাইজ তেখেতৰ লগতে আছে। মই সকলোকে অনুৰোধ কৰিম তেখেতক যাতে ভোট দি জয়যুক্ত কৰে আৰু উপযুক্ত কেণ্ডিডেটক টিকেট দিছে আমি আশা কৰোঁ। আৰু আমাৰ ইয়াৰ পৰা ভোট যাব আছে তেখেতক আৰু বাকী তেখেতক জয়যুক্ত কৰে। মোৰ যাক দিব লাগে দলৰ পৰা তেখেতক নিৰ্বাচন কৰিছে আৰু বাকীবিলাক তেখেতৰ তুলনাত বাকীবিলাক নগণ্য আৰু সেইবিলাকক দেখা পোৱা নাযায়। আমাৰ ইয়াতে তেনেকুৱা প্ৰভাৱ একো নাই বাকী কেণ্ডিডেটৰ মানে তেখেতে টিকেট পোৱা নাই, সেইটোৰ কাৰণত কিবা এটা কৈ আছে। এতিয়া দলে যি সিদ্ধান্ত কৰিছে আমি সেইটোকে সমৰ্থন কৰিম। টিকেটটো কেইবাজনক খুজিব পাৰে, কিন্তু যিজনক চিলেক্ট কৰিব আমাৰ কংগ্ৰেছী মানুহ যিসকল তেওঁলোকে ফুল্লি ছাপোৰ্ট আছে। আমাৰ আজিজুৰ ৰহমান যিজন বিল্লা চাহাব উৰ্ফে বিল্লা, তেখেতৰ মিছেছে যিজন প্ৰাৰ্থীত্ব আছে আমাৰ ইয়াত, কিন্তু তেখেতক আমাৰ কংগ্ৰেছৰ মানুহে ফুল্লি ছাপোৰ্ট আছে। কংগ্ৰেছৰ নহয়, আমি চাইছোঁ যে আমাৰ গোটেই যিটো জিলা পৰিষদৰ এলেকাত গোটেইখিনিত আমি চাইছোঁ যে 80% 90%তকৈ আপ ছাপোৰ্ট আছে। গতিকে আমি ভাবোঁ এইবাৰ তেখেতে বিপুল ভোটত জয়যুক্ত হ'ব আৰু যিজন বিৰোধী প্ৰাৰ্থী আছে তেওঁ একেবাৰে পাত্তাই নাথাকিব আমাৰ এইবাৰ সমষ্টিত। আপোনালোকৰ লগত কোনো ফেক্টৰে নহয়? নাই, আমাৰ কোনো ফেক্টৰ নহয়। ফেক্টৰে নহয় তেখেতৰ। এইটো কোনটো গাঁও পঞ্চায়ত? এইটো